প্ৰায়ে জীৱনত নানা সমস্যাৰ আক্ৰান্ত হয় নেকি? সমস্যা এটা শেষ হ'লে আন এটা আহে আৰু সমস্যা সমাধানৰ বাবে ল'বলগীয়া উপায়বোৰ আপুনি ল'ব নোৱাৰে নেকি? সমস্যাৰ অজুহাততে বহু সময়ত সমস্যা সমাধানৰ উপায়বোৰো বহুতে ল'ব নোৱাৰে। আৰু আপোনালোকে বাৰু এনেদৰে কয় নেকি, মোৰ সমস্যা আনৰ দৰে নহয়, মোৰ সমস্যা কোনেও বুজি নাপাব, মোৰ সমস্যা একদম বেলেগ আৰু মোৰ সমস্যা সমাধান কৰা ইমান সহজ নহয়। আপুনি নিজৰ সমস্যাৰ কথা যিমানেই গুৰুত্ব সহকাৰে যিমানেই ডাঙৰ কৰি নকওঁ কিয়, মই কিন্তু আপোনাক এই কথাই কম যে আপুনি আচলতে নিজৰ সৰহসংখ্যক সমস্যা নিজেই মাতি আনিছে। আমাৰ সমস্যাবোৰৰ মুখ্য কাৰণ হ'ল নিজৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱ। যেতিয়া ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা নকৰে, পৰীক্ষাত ভাল নম্বৰ নাপায়, তেতিয়াও সমস্যাৰ সৃষ্টি হয়। সেয়া জানো নিজৰ কাৰণেই নহয়। বহু সময়ত আপোনালোকে এলাহৰ বাবে কাম পিছুৱাই থাকে, সময়ত কাম এটা শেষ কৰিব নোৱাৰে, বা বহু ৰাগিয়াল বস্তু নিচাত নিজক বহুতে ডুবাই দিয়ে, আৰু বহুতে বাছ বিচাৰ নকৰি খোৱা বোৱা কৰি মেদবহুল হয় বা ৰোগীয়া হয়। এই সকলো সমস্যাৰ আঁৰত কি আছে? নিজৰ ওপৰত নিয়ন্ত্ৰণৰে অভাৱ বা আত্মসংযমৰ অভাৱ। আচলতে নিজৰ ওপৰত নিজে নিয়ন্ত্ৰণ ৰাখিবলৈ হলে প্ৰথমে জীৱনলৈ অহা খন্তেকীয়া সুখ বা আনন্দৰ স্পৃহাক আমি ত্যাগ কৰিব লাগিব। উদাহৰণস্বৰূপে, আমি যদি জিভাই সোৱাদ পোৱা অথচ শৰীৰৰ বাবে অপকাৰী খাদ্য যদি আমি খাব বিচাৰো, তেতিয়া আমাৰ শৰীৰত মেদ বাঢ়িবই, আৰু তাৰোপৰি আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰ আজাৰো হ'ব। এনেবোৰ খাদ্য খাবৰ বাবে আমাৰ মনে সদায় আমাক উচতাই থাকে, সদায় প্ৰলুব্ধ কৰে, কিয়নো মনে সদায় তৎক্ষণাত আনন্দ বা ভাল পোৱা কাম কৰিব বিচাৰে। ভৱিষ্যতে তাৰ ফল কি হ'ব মনে কেতিয়াও বিচাৰ নকৰে। কিন্তু আমাৰ বিবেক আছে, বিবেকে সদায় ভৱিষ্যতৰ ভালৰ কথা চিন্তা কৰিবলৈ সকিয় নিদিয়ে। আমি যদি বিবেকৰ কথা মানি মনে বিচৰা খন্তেকীয়া আনন্দ ত্যাগ কৰিব পাৰো, তেতিয়া ভৱিষ্যতে হ'ব পৰা বহুতো বিপদ আৰু সমস্যাৰ পৰা মুক্তি পাব পাৰো। আৰু বহু লোকে তৎক্ষণাত পাব পৰা খন্তেকীয়া সুখক ত্যাগ কৰিবলৈ যি লোকে পৰামৰ্শ দিয়ে, সেইজনকে শত্ৰু যেন জ্ঞান কৰে। আচলতে তৎক্ষণাত পোৱা খন্তেকীয়া সুখ ত্যাগ কৰা বা কিছু কষ্ট স্বীকাৰ কৰাটো ভৱিষ্যতৰ স্থায়ী সুখৰ কাৰণ হ'ব পাৰে, সেই কথা বহুতে ভাবিয়ে নাচায়। কিন্তু আমি যদি আমাৰ মানৱ সমাজৰ বাহিৰে আমি অন্য জীৱলৈ চাওঁ, খন্তেকীয়া সুখক উপেক্ষা কৰি স্থায়ী সুখ পাবলৈ ত্যাগ বা কষ্ট স্বীকাৰ কৰা বহু উদাহৰণ দেখিবলৈ পাওঁ। এটা ঈগল চৰাই নিৰ্দিষ্ট বয়স পাৰ কৰাৰ পিছত ওখ টিলালৈ গৈ শিলত নিজৰ ঠোঁটটো টুকুৰীয়া টুকুৰীয়া নিজৰ ভোটা হৈ যোৱা ঠোঁটটো চোকা কৰে, আৰু সমস্ত যন্ত্ৰণা সহ্য কৰি ঈগল চৰাই নিজেই নিজৰ সকলো পাখি ঠোঁটেৰে ছিঙি পুনৰ নতুনকৈ পাখি অহালৈ নোখোৱা নোবোৱাকৈ অপেক্ষা কৰে। ভাবি চাওকচোন, নিজৰ পাখিবোৰ এটা এটাকে ছিঙোতে ঈগলৰ কিমান যন্ত্ৰণা হয়, কিন্তু তথাপিও সেই কষ্ট স্বীকাৰ কৰে, আৰু যেতিয়ালৈকে নতুন পাখি নোলায় নোখোৱা নোবোৱাকৈ অপেক্ষা কৰে। সেইখিনিও জানো যন্ত্ৰণাৰ সময় নহয়? কিন্তু যেতিয়া সেই যন্ত্ৰণাৰ সময় পাৰ হৈ যায়, নতুন পাখি ওলায়, পুনৰ নতুন উদ্যম নতুন শক্তিৰে পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত ঈগলটো নামি আহে। ঠিক এনেদৰে এজনী মাতৃ জিৰাফে নিজৰ যেতিয়া পোৱালি জন্ম দিয়ে, সেই সদ্যজাত পোৱালিটো নিজৰ ভৰিত থিয় দি খোজ কাঢ়িব নোৱাৰালৈকে লঠিয়াই থাকে। দেখাত বৰ নিষ্ঠুৰ যেন লাগে, হয়নে? মাকে নিজে জন্ম দিয়া সেই পোৱালিটোক লঠিয়াই আছে, কিন্তু মাক জিৰাফজনীয়ে প্ৰকৃততে সন্তানৰ জীৱনটো সুৰক্ষিত কৰিবলৈহে এনেদৰে কৰে। জিৰাফৰ পোৱালীয়ে জন্ম হৈয়ে থিয় ডঙা দিব নোৱাৰে, তাত থিয় হবলৈও কষ্ট হয়, খোজ কঢ়াটো বা দৌৰাটো দূৰৰ কথা। সেয়ে সি ঠাইতে আৰাম কৰিব বিচাৰে, কিন্তু জন্ম হোৱা ঠাইতে ৰৈ থাকিলে বাঘ সিংহৰ চিকাৰ হব পাৰি মাকে জানে। সেয়ে মাকে দেখা নিষ্ঠুৰ হলেও বুৰিয়াই লঠিয়াই নিজৰ সন্তানক শত্ৰুৰ পৰা ৰক্ষা কৰে। জন্মৰ লগে লগে খন্তেকীয়া আৰাম ত্যাগ কৰি কষ্ট স্বীকাৰ কৰি জীৱনত আগবাঢ়িবলৈ মাকে দিয়া শিক্ষা গ্ৰহণ কৰি জিৰাফ এটাই জংঘলত নিৰাপদে বিচৰণ কৰিব পাৰে। এই প্ৰকৃতিৰ পৰা আমিও জানো এই শিক্ষা লব নোৱাৰো? আমিও যদি সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰো,
তেতিয়াহ'লে খন্তেকীয়া আৰাম ত্যাগ কৰিব লাগিব আৰু কিছু কষ্ট স্বীকাৰ কৰি হলেও বৰ্তমান সময়ত যিবোৰ কৰিবলগীয়া কাম সেইবোৰ কৰি জীৱনত আগবাঢ়ি যাব লাগিব। সমস্যালে ভয় কৰিব আচলতে মই কোৱা নাই, সমস্যালে ভয় কৰিবই নালাগে, কাৰণ সমস্যা আমিয়ে সৃষ্টি কৰো আৰু সেইবোৰক আমিয়ে ঠিক কৰিব পাৰো। সকলো সমস্যাৰ যদি আমি সাহসেৰে মুখামুখি হওঁ, সমস্যাই আমাক লগ এৰাই নহয়, সমস্যা আমাৰ বাবে সুযোগলৈ পৰিণত হয়। সেইকাৰণে মই মোৰ সকলো প্ৰশিক্ষাৰ্থীয়ে কয়, সকলো সমস্যাৰ আমাৰ বাবে এটা সুযোগ। তেওঁলোকে নিজৰ শব্দ সলনি কৰে যে সমস্যাই আমাৰ সুযোগ, আৰু তেনেদৰে তেওঁলোকে বহুবোৰ সমস্যা আচলতে সুযোগলৈ ৰূপান্তৰ কৰিব পাৰিছে। আপোনালোকেও সকলো সমস্যাক সুযোগলৈ ৰূপান্তৰ কৰক, অলপমান ত্যাগ কৰক, খন্তেকীয়া সুখ ত্যাগ কৰক। যেনে ৰাতিপুৱা বেছি দেৰিলৈকে শুই থাকিব মন যায়, বিচনা এৰিব মন নাযায়, বা বহু সময় ধৰি ছচিয়েল মিডিয়াত অদৰকাৰী কিছুমান বস্তু চাই থাকি মনত আনন্দ দিবৰ মন যায়, তেনেধৰণৰ, বা জিভাৰে আমাৰ বহুবোৰ বস্তু আমি জানো আমাৰ কাৰণে ভাল নহয়, তেনেধৰণৰ খাদ্য খাব মন যায়, সেইবোৰ খন্তেকীয়া সুখ ত্যাগ কৰক। আৰু তেতিয়া দেখিব লাহে লাহে আপোনালোকৰ সমস্যা নাইকিয়া হৈছে আৰু ভৱিষ্যতত আপোনালোকে সুখী হয়, সুস্থ হৈ থাকিব পাৰিছে। আপোনালোক সকলোৰে মংগল কামনা কৰিছো, সকলো কুশলে থাকক। আৰু এই ভিডিঅ'টো যদি আপোনাৰ বাবে প্ৰেৰণাদায়ক যেন অনুভৱ কৰিছে, তেনে আপোনাৰ বন্ধু বান্ধৱী যিসকলে কেৱল সমস্যা কৈ থাকে, তেওঁলোকৰ লগতো শ্বেয়াৰ কৰক। অশেষ ধন্যবাদ।